আপুনি জানেনে ফোনৰ IMEI নম্বৰ কি আৰু কিয় গুৰুত্বপূৰ্ণ? আপুনি ব্যৱহাৰ কৰা মোবাইলত কিয় দিয়া হয় এই IMEI নম্বৰ? পুলিচে IMEI নম্বৰ কেনেদৰে ট্ৰেক কৰে জানো আহক। আপুনি প্ৰায় চিনেমা আৰু টিভিত দেখিছে যিবোৰ অপৰাধীক ফোন নম্বৰৰ জৰিয়তে আৰক্ষী অতি সহজে ট্ৰেক কৰে। অৱশ্যে আজিৰ ডিজিটেল যুগত ইণ্টাৰনেটৰ সৈতে সংযোজিত যিকোনো ডিভাইচৰ অৱস্থান ঠিকনা বিচৰাটো কঠিন কাম নহয়। কাৰণ ইণ্টাৰনেটৰ পৰা প্ৰয়োজন হলে ডিভাইচ GPS সংযোগ কৰি পুলিচে মোবাইল ট্ৰেক কৰাটো অলপ কঠিন। এই কাম কেৱল আৰক্ষীয়েহে কৰিব পাৰে। যদি স্মাৰ্টফোন বা ট্ৰেক কৰিবলৈ ইণ্টাৰনেটৰ সৈতে সংযোগ কৰিব লাগিব, লগতে সেই স্মাৰ্টফোনটো এই দুয়োটাৰ জৰিয়তে ইয়াৰ অৱস্থানো চলি থাকিব লাগে, সাধাৰণ মানুহেও ফোনটো ট্ৰেক কৰিব পাৰে। কিন্তু কিপেড মোবাইলত ইণ্টাৰনেট বা GPS নাই। এনে পৰিস্থিতিত ইয়াক অনুসৰণ কৰাটো অলপ কঠিন। ইয়াক সাধাৰণ ব্যৱহাৰকাৰীয়ে বিচাৰি উলিয়াব নোৱাৰে। এনে ক্ষেত্ৰত আৰক্ষীয়ে অপৰাধীৰ মোবাইলত সিম নম্বৰ ট্ৰেক কৰে। IMEI নম্বৰৰ সৈতে মোবাইল কেনেদৰে ট্ৰেক কৰিব পাৰি জানো আহক। যেতিয়া আপোনাৰ মোবাইল চুৰি হয় নাইবা যদি আপুনি আৰক্ষী চকীলৈ যায়, আপুনি প্ৰতিবেদন দাখিল কৰিবলৈ আৰক্ষী চকীলৈ যায়। পুলিচে আপোনাৰ মোবাইলৰ IMEI নম্বৰটো বিচাৰে। যদি আপোনাৰ ওচৰত এইটো নাই, তেতিয়া বিষয়াজনে পুৰণি সিমৰ পৰাই ফোন ট্ৰেক কৰে। কিন্তু যদি আপোনাৰ IMEI নম্বৰ আছে, আৰক্ষীয়ে সেইটো নিৰীক্ষণত ৰাখে। গতিকে এতিয়া আপুনি নিশ্চয় জানিছে যে মোবাইল পুলিচে কেনেদৰে ট্ৰেক কৰিব লাগে। ত্ৰিভুজকৰণ পদ্ধতিটো এটা অতি পুৰণি উপায়। পুলিচে দীৰ্ঘদিন ধৰি ইয়াক ব্যৱহাৰ কৰে। নিউজ ডেস্ক, নিউজ প্লাছ।